কালচাৰ এই চেনেলটোৰ জৰিয়তে মোৰ লোক সংস্কৃতি তথা সংস্কৃতিখিনি দেখুৱাৰ লগতে আৰু আমাৰ যিখিনি আমাৰ নতুনকৈ উঠি অহা শিল্পী আছে লগতে যিসকলে গান গাই ভাল পায় তেখেতসকলক চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰে এই চেনেলটো প্ৰস্তুত কৰা হৈছে। গতিকে সেয়ে আজি এই ভিডিঅ'টোত আমাৰ গাঁৱৰে এজন যুৱক দীপু হালৈ ওৰফে চন্দন পৰশ বুলি তেওঁ নিজে নামটো কৈছে। চন্দন পৰশৰ কণ্ঠত আজি অলপ গানৰ সৰু ক্লিপ এটা শুনাম বুলি ভাবিছোঁ আৰু কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু তেওঁক এটা উৎসাহ দিয়াৰ লগতে এটা লাইক কৰি তেওঁক এটা উৎসাহ দিয়াৰ লগতে শ্বেয়াৰ কৰিব আৰু তেওঁক যিসকলে নতুনকৈ আগুৱাই যাবলৈ বিচাৰে তেওঁসকলক আমি উৎসাহ দিয়াটো খুবেই দৰকাৰী। তেওঁলোকৰ সংগীতসমূহ সফলভাৱে যাতে তেওঁলোকে গাব পাৰে সেয়ে আমাৰ চেষ্টা সদায় থাকিব। আহক এতিয়া সৰু দুটি ক্লিপ শুনিম, পাছত আৰু বেছি যাই ভালকৈ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম। আহক সৰু ক্লিপ এটা চাওঁ। এই চিগতে শুনো আহক তেওঁ গুৱাহাটীত পৰিৱেশন কৰা এটা গীত।